Hello guys, good morning. Welcome back to Babu and Hami's vlog. আজি ৰবিবাৰ ঘৰতে আছো আজি কালি পাপাই হাউলি বাজাৰৰ পৰা এটা হাঁহ নিছিল আজি ৰাতিপুৱা ইতিমধ্যে কামটো তামামে কৰিলে মাই মানে হাঁহৰ মাংস খোৱাত উস্তাদ না খাও খাও কিয়ে থাকে দেউতাই নাখায় আৰু অৱশ্যে দেউতাৰ অসুখ নহয় এতিয়া মাই ৰান্ধিব তো চাওকচোন চাফা চাফা কৰি থৈ দিছে এতিয়া মাই কাটিব এতিয়া মাই তো কাটা হলে কুমৰাৰ লগত ৰান্ধিব মই ভিডিও বনাই থাকিম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব মাইনু কেনেকে বনায় মই এইবিলাক যা যোগাৰ কৰি লৈছো এইবিলাক আপোনালোকে ভিডিওটো শেষলৈকে চাব মোৰ তেল গৰম হৈ গৈছে দুটামান পাঁচফোৰণ দি দিলো এতিয়া মই জালা দিটা তেজপাতখিনি আৰু এই গোটা মছলাখিনি দি মই পিঁয়াজখিনি দি দিম কেৰাহীখন অলপ সৰিয়ে হ'ল নেকি এতিয়া মোৰ পিঁয়াজ ৰেডি হৈ গ'ল মই মাংসখিনি দি দিম মাংসখিনি দি অলপমান লৰাওঁ এতিয়া মই ইয়াতে বাকি থকা বস্তুবিলাক দি লম মাংসখিনি চাওকচোন কিমান তেল উঠিছে হাঁহটো বহুত তেলান হাঁহ আছিল এতিয়া মই হালধি দিলোঁ তাৰে পাছতে অলপমান নিমখ দিলোঁ এই গৰম মছলা ইয়াতে চব আছে জিৰা নহৰু চব আছে আৰু এই হৈছে আদা নহৰু এইবিলাক দি এতিয়া মই একবাৰ লৰাই দিম তেল বহুত বেছিকৈ উঠিছে হাঁহটো আজি মই মাংসখিনি আলু আৰু কোমোৰা দি ৰান্ধিবলৈ লৈছোঁ ভাল লাগিছে নাই বৰ দেখি কামখন লাগিছে চাগে ন মোৰ মাংসখিনি ঢাকন দি থোৱা 10 মিনিটমান হৈ গৈছে এতিয়া উলিয়াই চাওঁ অলপমান লাগি ধৰা নিচিনা হৈছে তেলত এতিয়া মই পানী দি দিম ইয়াতে পানী দি লৈ আৰু 15 মিনিটমান সময় মই বনাম এতিয়া ধুনীয়াকৈ ঢাকন দি থৈ দিম মোৰ মাংসৰ আঞ্জা প্ৰায় হৈ গৈছে এইবিলাক আলু কোমোৰা এইবিলাক ধুনীয়াকৈ গলি গৈছে কেনেকুৱা লাগিছে বাৰু কালাৰটো চাই খাম লাগিছে না আৰু ভিডিওটো যদি চাই ভাল পালে লাইক কমেন্ট আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিও লৈ আহি আছো আজিলৈ ধন্যবাদ